নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে মই মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 8ৰ এনচিইআৰটি চেপ্টাৰ নাম্বাৰ 2 থকা যিটো পাৱাৰ প্লে চেপ্টাৰটো আছে তাৰে যিবোৰ ফিগাৰ ইটাৰ কোৱেশ্চন আছে সেই মই এতিয়া সলভ কৰিব লাইছো আৰু সেই ফিগাৰ ইট আউটৰ প্ৰথমটো আমাৰ আছে যে পেজ নাম্বাৰ 22 আৰু 23 ত আছে So 22 আৰু 28 টকা প্ৰথম নম্বৰ যেটো কোৱেশ্চনটো আছে ফিগাৰ ইটাৰ সেই কোৱেশ্চনটো মই সলভ কৰিব গৈ আছো আৰু প্ৰথম কোৱেশ্চনটো কি কৈছে যে express the following in exponential form এই যেটা আপোনালোকক দিয়া আছে ডিটেইলস ডাটা দিয়া আছে একেটা আপোনালোকক এক্সপোনেনশিয়াল ফৰ্মত এটা নিব দিছে এই সংখ্যাবোৰ ঠিক আছে সো এটা বস্তু আপোনালোকে লক্ষ্য কৰিব যে এক্সপোনেন্ট যেটো হয় পাৱাৰ আৰু এক্সপোনেন্ট এটা খুব ইম্পৰ্টেন্ট চেপ্টাৰ হয়তো আপোনালোকৰ পিছতো পাব আৰু এটো জাস্ট বেসিকৰ পৰা এটা স্টাৰ্ট হৈ আছে ইয়াতে আমাৰ এক্সপোনেন্ট যদি হয় আমাৰ কি ধৰণে বনাব লাগে আমাৰ যেটো পাৱাৰত লিখিব লাগে সাপোজ a স্কয়াৰ মানে এই 2 টো হ'ব এক্সপোনেন্ট ঠিক আছে এটো এক্সপোনেন্ট বা পাৱাৰ ঠিক আছে আৰু a2 হ'ব বেস ক্লিয়াৰ সো হেনেকুৱা ধৰণৰ প্ৰসেছত আমি ইকেটা এটা কৰিম একেবাৰে সহজ আপোনালোকে চাই লওক এটা 6 কিটা আছে এটা মাল্টিপল আছে আৰু এটো মাল্টিপলে থাকিব 6 কিমানটা আছে 1 2 3 4 দ্যাট মিন্স 6 টু দি পাৱাৰ এটো 4 হ'ব এনসারটো ক্লিয়াৰ 4 টো হ'ব এক্সপোনেন্ট 6 টো হ'ব বেস তো এক্সপোনেনশিয়াল ফৰ্মত যদি নিব দিয়ে সো এনেকুৱা ধৰণে আপোনালোকে লিখিব লাগিব ক্লিয়াৰ দুই নম্বৰটো কি দি আছে দুটা y আছে মাল্টিপল আৰু এটা বস্তু চাব এক্সপোনেনশিয়াল পাৱাৰটা আপোনাৰ ম্যাক্সিমাম এনেকুৱা ধৰণে ওলাব দিলে মাল্টিপলে থাকিব আতে ঠিক আছে আৰু মাজত প্লাস বা মাইনাস আইটো কিন্তু আপোনালোকে এনেকুৱা ধৰণে ফৰ্মত লিখিব নোৱাৰে ক্লিয়াৰ সো এটো দুটা y আছে দুটা y মানে y স্কয়াৰ ঠিক আছে ইয়াতে আপোনাৰ b কিমানটা আছে এটা দুটা তিনটা চাৰিটা b আছে দ্যাট মিন্স b টু দি পাৱাৰ কি হ'ব 4 হ'ব ক্লিয়াৰ তাৰে পিছত ইয়াতে এটো চাওক 6 নম্বৰটো চাওক 5 আৰু 7 আছে 5 আছে দুটা 7 আছে তিনিটা দ্যাট মিন্স আমি এনেকুৱা ধৰণে লিখিম 5 স্কয়াৰ ইনটু 7 আছে তিনিটা দ্যাট মিন্স 7 কিউব ক্লিয়াৰ 5 দুটা আছে কাৰণে আমি লিখিছো 5 স্কয়াৰ 7 তিনিটা আছে কাৰণে আমি লিখিছো 7 কিউব ক্লিয়াৰ এটা নেক্সট আছে যে আমাৰ এটা 2 আছে দুটা a আছে দুটা 2 দুটা মানে আপোনালোকে লিখিব লাগিব 2 স্কয়াৰ ইনটু মাজতে কিন্তু ইনটু চিনটো দিব লাগিব মাল্টিপল চিনটো আৰু a আছে দুটা দ্যাট মিন্স এটো লিখিব লাগিব a স্কয়াৰ ক্লিয়াৰ এটা একেবাৰে শেষৰটো কি দিয়া আছে যে ইয়াতে a আছে কিমানটা a আছে তিনিটা দ্যাট মিন্স আপোনালোকে লিখিব লাগিব a টু দি পাৱাৰ কিউব ইনটু c কিমানটা আছে c 1 2 3 4টা আছে c আছে 4টা দ্যাট মিন্স c টু দি পাৱাৰ 4 আৰু d কিমানটা আছে d এটাই আছে গতিকে ইয়াতে আপোনালোকে একো দিব নালাগে ঠিক আছে সো এইটো হৈছে প্ৰথমটো কোৱেশ্চনৰ যেটো সলিউশন মই কৰি দিলো একেবাৰে সহজ হয় জাস্ট আপোনালোকে পাৱাৰত লিখিব লাগে ক্লিয়াৰ সো আশা কৰো এটো বুজি পাইছে চাগে গতিকে এটা মই নেক্সট এটো ফিগাৰ এটা যেটো নেক্সট 2 নম্বৰ কোৱেশ্চনটো আছে এটো মই এটা সলভ কৰিব লাইছো 2 নম্বৰ কোৱেশ্চনে কি কৈছে যে এক্সপ্ৰেছ each of the following is a product of powers of their prime factors in exponential form মানে ইয়াতে যিসমূহ সংখ্যা দিয়া আছে এই সংখ্যাবোৰ কি কৈছে যে প্ৰাইম ফেক্টৰাইজেশ্যন মেথডে সলভ কৰি তাক এক্সপোনেনশিয়াল ফৰ্মত লিখিব দিছে ক্লিয়াৰ এটা আপোনালোকে জানে প্ৰাইম ফেক্টৰাইজেশ্যন মেথড কেনে কৰিব আমাৰ জাস্ট প্ৰাইম নাম্বাৰ এটা ডিভাইড কৰিব লাগে ডিভিজিবল হ'ব লাগে সো আমি কি কৰিম সাপোজ প্ৰথমটো এক নম্বৰটো প্ৰথম মই সলভ কৰি আছো 648 এনেকুৱা ধৰণে আমি লিখিব লাগিব এটো 2 ৰে যাব prime numbers 2 रे যাব 2 3 जा 6 2 2 जा 4 2 4 जा 8 next again 2 रे যাব 2 1 जा 2 12 volt 2 6 जा 12 2 2 जा 4 next again 2 रे যাব 2 8 जा 16 2 1 जा 2 ঠিক আছে তার পিছত এবাৰ 2 ৰে না যায় এটো কাৰণ এটো 2 ৰে কিয় না যায় এটো অড নাম্বাৰ হয় এটো 2 ৰে না যায় নেক্সট প্ৰাইম নাম্বাৰটো কি 2 ৰ পিছত 3 আছে 3 ৰে গৈ আছে এটো 3 2 जा 6 7 8 21 হ'ব 3 7 जा 21 again 3 ৰে যাব 3 9 जा 27 আৰু এটো 3 3 जा 9 ঠিক আছে এটো এনেকুৱা ধৰণে আহি গল এতিয়া আপোনালোকে কি লিখিব লাগিব যে 648 is equal to 2 কিমানটা আছে 2 আছে তিনিটা 2 into 2 তাৰে পিছত 3 আছে কেইটা 3 আছে চাৰিটা 3 চাৰিটা দিলু ইয়াতে 3 into 3 into 3 into 3 ঠিক আছে এটা 3 চাৰিটা দিয়া আছে এতিয়া তাৰে পিছত আমি এক্সপোনেনশিয়াল ফৰ্মত লিখিম কি লিখিম যে 3 2 আছে তিনিটা দ্যাট মিন্স 2 টু দি পাৱাৰ কিউব ইনটু 3 আছে চাৰিটা দ্যাট মিন্স 3 টু দি পাৱাৰ 4 এটো হৈছে আপোনাৰ এইটো কোৱেশ্চনৰ আনসাৰ হ'ব ঠিক আছে এক নম্বৰ যেটো 648 আছে যেটো আমি প্ৰথম প্ৰাইম ফেক্টৰাইজেশ্যন মেথড সলভ কৰি ইটো আমি এক্সপোনেনশিয়াল ফৰ্মত আমি ইটো লিখি দিলো ক্লিয়াৰ এটা 2 নম্বৰটো কৰিব গৈ আছো 2 নম্বৰটো আমি সেম প্ৰসেছত কৰিম আপোনালোকে যদি একেলগে কপি বা মানে হে লৈ আছে বহি লৈছে আপোনালোকে নিজে ট্ৰাই কৰি চাব পাৰে এটো এবাৰ সো 2 নম্বৰটো কি দিছে যে 405 ঠিক আছে 405 এতিয়া এই 405 টো হৈছে অড নাম্বাৰ এটো 2 ৰে না যায়
এটা আমি নেক্সট 2 পিছত আছে 3 দিয়া এটো কিন্তু 5 এৰে গৈ আছে আমি জানো কাৰণ 5 ৰ নিয়মটো আছে হিকৰ পিনে 5 আছে মানে 5 এৰে যাব 3 ৰে জানি কি আমি চাই লম যে 3 নিয়মটো কি আছিল আমি গুটি কেইটা ডিজিট প্লাস কৰিব লাগে এটা 4 আৰু 5 যদি প্লাস কৰো 9 হ'ব 9 ক যেতিয়া 3 দিয়ে ডিভিজিবল হৈ আছে দ্যাট মিন্স 3 ৰে এটুকো ডিভিজিবল হ'ব ঠিক আছে সো এটু 3 ৰে ডিভিজিবল হৈ আছে 3 1 যা 3 ইয়াতে 4 আছে 1 ওলাব 1 10 হ'ব 3 3 যা 9 again 1 আহিব 15 হ'ব 3 5 যা 15 ঠিক আছে তাৰ পিছত এটুকো 3 ৰে গৈ আছে এই সংখ্যাটো 3 4 যা 12 1 থাকিব 15 হ'ব 3 5 যা 15 এই সংখ্যাটো 3 ৰে গৈ আছে 15 3 15 যা 45 3 5 যা 15 ঠিক আছে এতিয়া এইটুকু আমি 405 405 সংখ্যাটো আমি এনেকে লিখিব পাৰো 3 কিমানটা পালো আমি 4টা পালো 3 into 3 into 3 একেবাৰে হিকত 5 পাইছো আমি এটা ঠিক আছে সো আমাৰ কিমান হ'ব 3 to the power 4 into 5 হ'ব आंसर 5 to the power 1 ও দিব পাৰে নিদিব পাৰে একো কথা নাই এটো এনেকুৱা ধৰণে आंसरটো হ'ব ঠিক আছে ক্লিয়াৰ এটো 405 যদি 2 নম্বৰটো আছে এটো মই সলভ কৰি দিলো এটা নেক্সট 3 নম্বৰটো কৰিব গৈ আছো 3 নম্বৰটো দিয়া আছে 540 এটো হৈছে 3 নম্বৰ এটুক আমি প্ৰথমে 2 ৰে যাব কাৰণ হেকৰ পিনে 2 আছে ইনডিভিজুৱেল দ্যাট মিন্স 2 ৰে ডিভিজিবল হ'ব সো 2 ৰে গল 2 2 গুণ 4 14 2 7 গুণ 14 এটো 0 এগেইন 2 ৰে যাব 2 1 গুণ 2 2 3 গুণ 6 10 2 5 গুণ 10 এটুক 2 ৰে না যায় কাৰণ এটো অড নাম্বাৰ আহি গল এটুক 3 ৰে যাব 3 ৰে গৈ আছে 3 4 গুণ 12 1 থাকিল 15 3 5 গুণ 15 এগেইন 3 ৰে যাব 3 15 যা 45 এগেইন 3 ৰে যাব 3 5 যা 15 ঠিক আছে গটিকে এটো আমাৰ ইখিনিলৈকে হৈ গল এটা নেক্সট আপোনালোকে এনেকে লিখিব লাগিব 540 is equal to 2 আছে দুটা 2 into 2 তাৰে পিছত 3 আছে তিনিটা 3 into 3 তাৰে পিছত 5 আছে এটা ক্লিয়াৰ সো দ্যাট মিন্স এক্সপোনেনশিয়াল ফৰ্মত আমি লিখিবলৈ কি লিখিম 2 আছে দুটা মানে 2 স্কয়াৰ 3 তিনিটা মানে 3 কিউব into 5 only 5 লিখিব পাৰো 5 to the power 1 পাৱাৰ আমি 1 লিখিব পাৰো ঠিক আছে এটো হৈছে আপোনাৰ 3 নম্বৰটো সলিউশনটো এটো এটা নেক্সট হেখৰটো যেটো দিয়া আছে 4 নম্বৰটো এটা 4 নম্বৰটো মই এটা সলভ কৰি দি আছো এটো আমি একে প্ৰসেসতে হ'ব এটো হ'ব আপোনাৰ কোৱেশ্চনটো আছে 3600 ইয়াতে আছে 3600 ঠিক আছে 3600 এটা প্ৰথমে 2 ৰে যাব এটো 2 1 যা 2 এটো 18 2 যা 36 হৈ আছে 00 তাৰ পিছত 2 ৰে যাব 2 9 যা 18 00 again 2 ৰে যাব 2 ইটো 45 0 তাৰে পিছত 2 ৰে যাব 2 2 যা 4 ইটো 50 আছে মানে 25 হ'ব ইটো 2 ৰে না যায় ইটো অড নাম্বাৰ আহি গল এটা ইটো আপোনালোকৰ 5 6 7 8 9 3 ৰে যাব নেক্সট প্ৰাইম নাম্বাৰ 3 আছে 3 ৰে 3 3 7 গুণ 21 1 15 3 5 গুণ 15 3 ৰে 3 25 গুণ 75 ইটো 5 ৰে যাব 5 5 যা 25 ঠিক আছে এটা 3600 টু আমি কি পালো 2 পাইছো 1 2 3 4টা 2 মাল্টিপল হ'ব ইয়াতে তাৰে পিছত 3 কিমানটা পালো 3 পাইছো দুটা মাল্টিপল হ'ব আৰু 5 পাইছো দুটা তো 5 দুটা ইয়াতে মাল্টিপল হ'ব সো 2 পালো 4টা মানে 2 to the power 4 হ'ব into 3 পাইছো দুটা 3 স্কয়াৰ into 5 পাইছো দুটা দ্যাট মিন্স ইটো 5 স্কয়াৰ হ'ব সো এইটো হ'ব আমাৰ 4 নম্বৰ অৰ্থাৎ 3600 ৰ কোৱেশ্চনটোৰ आंसर আমি ইটো এক্সপোনেনশিয়াল ফৰ্মত ইটো গুটেকেটা আমি এনেকৈ ফৰ্মত ইটো লিখি দিলো ক্লিয়াৰ আশা কৰো ইটো 2 নম্বৰ কোৱেশ্চনটো বুজি পাইছে সাকে এটা মই নেক্সট 3 নম্বৰ কোৱেশ্চন ইটো সলভ কৰিব লাইছো 3 নম্বৰ কোৱেশ্চনটো আছে সেই কোৱেশ্চনটো কি কৈছে যে ৰাইট দা নিউমেৰিকেল ভ্যালু of each of the following ইয়াতে ইকিটা সিম্পলিফাই কৰিব দিছে নিউমেৰিকেল ভ্যালু প্ৰত্যেকটোৰে আমাক ইটো সিম্পলিফাই কৰি ইয়াতে ভ্যালুটো ফাইন্ড কৰিব দিছে ঠিক আছে সো আমাৰ প্ৰথম যেটো আছে ইটো প্ৰথমটো কি দিছে যে 2 into 10 to the power 3 বা 10 কিউব দিয়া আছে ঠিক আছে এটো আমি এটা সলভ কৰিব লাগিব কেনেকৈ সলভ কৰিম প্ৰথমতে 2 আছে তাৰ পিছত 10 কিউব আছে 10 কিউব মানে 10 তিনিটা মাল্টিপল হ'ব ঠিক আছে সো 10 কিউব মানে ইয়াতে এটা দুটা আৰু তিনিটা 10 মাল্টিপল হ'ব এটা হেকত আমি যদি মাল্টিপল কৰি দিও গুটেখিনি কেনেকুৱা হ'ব आंसरটো যে 2 হ'ব আৰু তিনিটা 0 তে আহি যাব সো आंसरটো আমাৰ ইয়াতে 2000 হ'ব ঠিক আছে সো ফার্স্ট এক নম্বৰ এটো आंसरটো মইটো সলভ কৰিলো এটা 2 নম্বৰটো কৰি আছো 2 নম্বৰটো কি কৈছে যে 7 স্কয়াৰ into 2 কিউব ক্লিয়াৰ 7 স্কয়াৰ মানে 7 into 7 ইয়াতে আপোনালোকে এনেকৈ লিখিব পাৰে 7 into 7
তার পিছত 2 কিউব মানে 2 into 2 into 2 আমি ডাইরেক্ট ভ্যালুটো লিখিব পাৰো 7 স্কয়ার মানে 49 লিখিব পাৰো 2 কিউব মানে 8 লিখি দিব পাৰো কিন্তু মই ইয়াতে প্ৰথমতে এটো ভাঙি দিছো আপোনালোকক যাতে এটো বুজতে সুবিধা হয় যে 7 স্কয়ার মানে দুটা 7 মাল্টিপল হৈ আছে 7 into 7 আৰু 2 কিউব মানে 2 into 2 into 2 এটা আমি এটা মাল্টিপল করি 4 4 7 7 যা কিমান 49 into 2 কিউব মানে 8 হ'ব ঠিক আছে এটো যদি মাল্টিপল কৰো কিমান হ'ব 9 8 যা 72 7 থাকিল 8 4 যা 30 32 32 লো 7 প্লাস করে 39 হ'ব 392 ঠিক আছে সো এটো 2 নম্বৰটো কমপ্লিট হল এটা 3 নম্বৰটো সলভ কৰি আছো 3 নম্বৰটো এইটো কোৱেশ্চন 3 into 4 to the power 4 মানে 4টা 4 আছে এতে সো 3 into 4 হ'ব 4টা মাল্টিপল হ'ব 4 into 4 into 4 into 4 এতিয়া এটো প্ৰথম 3 হল সো 4 4 যা 16 এটো 4 4 যা 16 হল এটো 4 4 যা 16 হল 16 16 যা মানে 16 স্কয়ার মানে 256 হ'ব ঠিক আছে 16 স্কয়ার মানে 256 গটে কিন্তু ডাইরেক্ট লিখি দিলো এতিয়া মাল্টিপলটো কৰিলো 6 3 গুণ 18 8 1 থাকিল 25 3 গুণ 75 75 ৰ লগত 1 প্লাস কৰিলে 76 হ'ব 768 হ'ব এটো আছে ক্লিয়াৰ সো 1 2 আৰু 3 টো কৰিলে মই নেক্সট 4 5 আৰু 6 টো এটা সলভ কৰি আছো তো কোৱেশ্চন কেটা একেবাৰে সহজ হয় সিম্পলিফাই কৰতে আপোনালোকে অকমান কেয়াৰফুলি কৰিব যাতে মাল্টিপলত যে একো যেন ভুল নহয় ঠিক আছে সো এটো তিনিটা কমপ্লিট হল এটা 4 নম্বৰটো 4 নম্বৰটো কি দিছে -3 স্কয়ার into -5 স্কয়ার এটো নেগেটিভ আহি গৈছে এটো নেগেটিভ ইন্টিজাৰ আহি গৈছে ঠিক আছে এটা -3 আপোনালোকে এটা মনত ৰাখিব যদি সংখ্যাটো মাইনাসত থাকে আৰু পাৱাৰটো যদি পজিটিভত থাকে সৰি পাৱাৰটো যদি ইভেন নাম্বাৰ থাকে ঠিক আছে তেতিয়া হলে হেতু এনসারটো আমাৰ পজিটিভত আহিব ক্লিয়াৰ আকৌ এবাৰ কৈছো যদি সংখ্যাটো আমাৰ নেগেটিভত থাকে ইন্টিজাৰটো যদি নেগেটিভ ইন্টিজাৰ থাকে আৰু পাৱাৰটো যদি আপোনালোকৰ ইভেন নাম্বাৰ থাকে তেতিয়া হলে কিন্তু ৰিজাল্টটো আপোনালোকে এনসাৰটো কিন্তু এটো ডাইৰেক্ট পজিটিভ হৈ যাব আৰু যদি অড নাম্বাৰ হয় তেতিয়া হলে কিন্তু এটো আপন নেগেটিভ আহি যাব কেনেকুৱা হ'ব চাই লওক যে এটো -3 স্কয়ার আছে মানে -3 into -3 ঠিক আছে তার পিছত -5 স্কয়ার আছে -5 স্কয়ার মানে -5 into -5 এতিয়া কি সরি এটো মই স্কয়ারটো ভুলতে দিছো এটা স্কয়ার নহয় 3 3 গুণ 9 হল আৰু মাইনাসৰ লগত মাইনাস মাল্টিপল কৰিলে কি হ'ব প্লাস হ'ব এটো আপোনালোকে জানে তাৰ পিছত 5 5 গুণ 25 হ'ব আৰু মাইনাসৰ লগত মাইনাস মাল্টিপল কিমান হ'ব পজিটিভ হ'ব ক্লিয়াৰ এটো প্লাস হৈ যাব গতিকে এটো আমাৰ ইখিনি পজিটিভত আহি গল এটা 25 9 যা 225 এটো হৈছে 4 নম্বৰৰ आंसर এটা নেক্সট 5 নম্বৰটো কি দিছে কোৱেশ্চনটো যে 3 স্কয়ার into 10 to the power 4 3 স্কয়ার মানে 3 into 3 আৰু 10 স্কয়ার মানে 10 to the power 4 মানে 10 হ'ব 4টা 10 into 10 into 10 into 10 তো এটা 3 স্কয়ার মানে 9 আৰু 10 to the power 4 মানে এটো 10000 1 2 3 4 হয় না 10000 হৈ গল এটা এটো যদি মাল্টিপল কৰিলো কিমান হ'ব 90000 आंसर ক্লিয়াৰ এটো হৈছে আমাৰ 5 নম্বৰৰ কোৱেশ্চনৰ आंसर ক্লিয়াৰ আশা কৰো বুজি পাইছে চাগে এটা মই নেক্সট 6 নম্বৰটো সলভ কৰি আছো 6 নম্বৰটো কি কৈছে যে -2 পাৱাৰ দিছে 5 to the power 5 আৰু -10 to the power 6 এই কথাটো মই অকমান আৰু কৈছিলো যদি পাৱাৰটো যদি ইভেন নাম্বাৰ থাকে ইভেন নাম্বাৰ থাকিলে এটো আমাৰ ভ্যালুটো বা ৰিজাল্টটো আমাৰ পজিটিভ হ'ব আৰু যদি অড নাম্বাৰ থাকে তেতিয়া হলে এটো ৰিজাল্টটো আমাৰ নেগেটিভত আহিব এটো পজিটিভত আহাটো দেখুৱাই দিলে নেগেটিভ আহাটো দেখুৱাই দি আছো ইয়াতে -2 টো কিমান বাৰ মাল্টিপল হ'ব বুলি কৈছে 5 বাৰ 2 into -2 দুবাৰ এটো হৈছে 3 বাৰ এটো হৈছে 4 বাৰ আৰু এটো হৈছে 5 বাৰ ঠিক আছে তাৰে পিছত -10 টো মাল্টিপল হ'ব 6 বাৰ এটো আপোনাৰ ইভেন নাম্বাৰ আছে এটো পজিটিভত আহি যাব এটো -10 টো হৈছে কিমান 6 বাৰ সো 1 টাইমছ হল 2 টাইমছ হল এটো 3 টাইমছ এটো 4 টাইমছ এটো 5 টাইমছ আৰু এটো 6 টাইম মানে আপুনি গণি লব যে 5 দিছো টু দি পাৱাৰ 5 আছে মানে 5 বাৰ 2 দিছো 1 2 3 4 5 টু দি পাৱাৰ 10 টু দি পাৱাৰ 6 আছে মানে 10 টো মই 6 বাৰ লিখিছো -10 1 2 3 4 5 6 ঠিক আছে এতিয়া আমি সলভ কৰিব যাও যে প্ৰথম আমি ইখিনি পাৰ্ট কৰিম ইখিনি পাৰ্টটো কৰিম টুৰ পাৰ্টটো কৰিম আমি এটা মাল্টিপল কৰো যে 2 2 যা 4 4 2 যা 8 8 2 যা 16 16 2 যা 32 তো এইটো আমাৰ 32 পালো তাৰে লগতে মাইনাসৰ মাল্টিপলটো কৰি মাইনাসে মাইনাসে প্লাস
প্লাসে মাইনাসে মাইনাস মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস হৈ গ'ল ইটো আমাৰ ইটো -32 ঠিক আছে ইখিনিৰ পৰা আমি মাইনাস পাই গলো এতিয়া 10 ইবাৰ আহিল 10ৰ 10ৰ কিমানটা হ'ব কৈছিল 6টা আছিল মানে 6টা 0 হ'ব এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা 0 আৰু সাইনটো কি হ'ব মাইনাসে মাইনাসে প্লাস ইপিনে মাইনাসে মাইনাসে প্লাস ইটো মাইনাসে মাইনাসে প্লাস দ্যাট মিন্স গুটেখিনি ইটো প্লাস হয় কাৰণ ইটো আমাৰ ইভেন নাম্বাৰ আছে ইভেন নাম্বাৰ থাকিলে ইটো আমাৰ কি হ'ব মাইনাসটো আতৰি যাব ইটো পজিটিভ হৈ যাব প্লাস হৈ যাব ঠিক আছে তো ইখিনি আমাৰ তো এটা আমাৰ ইটো মাল্টিপলটো কৈ দিও 32 আগৰ পিনে -2 হ'ব আৰু 6টা শূন্য ইয়াতে লিখি দিম 2 3 4 5 6 ইটো হৈছে আমাৰ নিউমেৰিকেল ভ্যালুবোৰ এতে উলিয়াই দিলো আমাৰ 6টা আছিল এতে একেবাৰে শেষটো 6টা কোৱেশ্চন দিয়া আছিল 6টা সলভ কৰি দিলো ক্লিয়াৰ আশা কৰো বুজি পাইছে চাগে যে ইটো আমাৰ 2 নম্বৰ চেপ্টাৰৰ পাৱাৰ প্লে পেজ নম্বৰ 22 আৰু 23 পেজত থকা যি মানে ফিগাৰি that কোৱেশ্চন হিকাতে এটা সলভ কৰিলো এটা নেক্সট যিকেটা আছে ইটো চেপ্টাৰৰ নেক্সট কেবাৰ কেটা মই এটা নেক্সট ভিডিঅত কৰি আছো ধন্যবাদ